এডুকেশ্যন টিকে আসামচেনেল সকলোকে স্বাগতম জনাইছোঁ। আমাৰ TLM যিহেতু আমাৰ লাগে আমাৰ বিভিন্ন ট্ৰেইনিঙত হওক বা DLED BEdত আৰু আমাৰ ছাত্ৰ ছাত্ৰীক বুজাবলৈ আমি শিক্ষকসকলে TLM ব্যৱহাৰ কৰে আৰু TLM বহুত ইম্পৰ্টেণ্ট হয়। আৰু আমি কেনেকুৱাকৈ TLMবোৰ বনাইছোঁ আপোনালোকে চাই ল'ব পাৰে এবাৰ। আৰু এই TLMবোৰৰ জৰিয়তে আপোনালোকেও উপস্থাপন কৰিব পাৰে শিক্ষাৰ্থীৰ ওচৰত। ইয়াত দেখিছে মই দিছ ইজ মাই বুক, মই এইটো ৰিভাইজ কৰি দিব এবাৰ। মানে ইয়াৰ ওপৰত কি আছে, দিছ ইজ মাই বুক এনেকুৱাকৈ ওপৰত আছে। গতিকে আমাৰ ইয়াতে চাব পাৰে এতিয়া, মানে উল্টাই চাব পাৰে এতিয়া বুকৰ পিছত কি আছে, পেন। মানে বুক বুলি কওঁতে কিছুমান বস্তু বুজাইছে, পেন বুলি বস্তু বুজাইছে, বা মাই বুলি কওঁতে সিফালে মোৰ বুজাইছে তেনেকুৱাকৈ। আৰু এইটো পুৰণৰ আমাৰ পূৰণ নেওতাখনত কেনেকুৱাকৈ বুজাব পাৰোঁ। এতিয়া 12ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব, 48 হ'ব। ঠিক তেনেদৰে বাকীখিনিও আমি যদি এই ঘড়ীৰ নিচিনা আমি যদি ঘূৰাই থাকোঁ তেনেহ'লে ছাত্ৰ ছাত্ৰীয়ে এটা ইণ্টাৰেষ্টিং পাব যে বস্তুটো ঘূৰি আছে, ক'ত গৈছে। এনেকুৱাকৈ ঘূৰাই দিয়াৰ লগে লগে 4টো 8ত বজিছে, 32 হৈছে। মানে এইটো এটা বহুত ইণ্টাৰেষ্টিং হয়। লগতে আমাৰ যিখিনি উইকছ মানে সপ্তাহ, এসপ্তাহত 7 দিন, গতিকে আমি ধুনীয়াকৈ তাৰমানে হাঁহিৰ চিম্বলৰ আমি যে মোবাইলত পাই থকা চিম্বলবোৰ তেনেকুৱাকৈ আমি দেখুওৱা হৈছে ঘৰ এটাৰ ভিতৰত তেনেকুৱাকৈ। আৰু ইয়াৰ লগতে আমাৰ এই TLMখন একেবাৰে ইম্পৰ্টেণ্ট। 2 ছাইডত 2টা বাহু বান্ধি লোৱা হৈছে আৰু এটা ছাইডৰ পৰা আমি যেতিয়া ঘূৰাই থাকিম তেতিয়া তাৰমানে টানি থাকিম তেতিয়া ওলাই থাকিব, বা ঘূৰাই থাকিলে সোমাই যাব। মানে এনেকুৱা TLM বহুত ইম্পৰ্টেণ্ট হয়। মানে এখন মানে কি ক'ম আৰু, মানে বহুত ইম্পৰ্টেণ্ট, ধুনীয়া এনেকুৱাকৈ আহি থাকিব। এতিয়া আই মিনছ আইচক্ৰীম, এইচ মিন হাউচ। চ' আপোনালোকে বেলেগ বুজাবও পাৰে। জি মিনছ গ্লাছ তেনেকুৱাকৈ। আৰু এইটো বাৰু আমাৰ কি আছিল, এইটো বাৰু আমাৰ PAN পেন, FAN ফেন, মানে কিছুমান ৰাইমিং ৱাৰ্ড তেনেকুৱাও থাকে। তাৰপিছতে আপোনালোকৰ ইয়াতে আমাৰ আগৰ আৰু পিছৰ, এতিয়া 3টো আছে, 3ৰ আগত কি থাকে 2, তাৰপিছত 8ৰ পিছত কি থাকে 9। চ' এনেকুৱাকৈ আগৰ পিছৰ আমি এটা ইণ্টাৰেষ্টিংকৈ আমি বুজাব পাৰোঁ, কাৰণ ইয়াত মেছ লোৱা হৈছে, মেছটো আমি হেৰি কৰি কিনে বনোৱা হৈছে। ইয়াৰ লগতে এইটো এটা ঘড়ী, আমি ঘড়ীৰ কাঁটাডাল ইয়াত ধুনীয়াকৈ আমি কৰিব পাৰোঁ। এটা হাতত লগা মানে কিমান হ'ব, 1:35 হ'ব তেনেকুৱাকৈ। লগতে এইখিনি আমাৰ নাম্বাৰ 1ৰ পৰা 10লৈকে আছে, গতিকে এটা ধুনীয়া গোল দি কিনে বনোৱা হৈছে। এটা ইণ্টাৰেষ্টিং পাব ছাত্ৰ ছাত্ৰীৰ কাৰণে। গতিকে বন্ধুসকল, ভিডিঅ'টো এইখিনিয়ে আছে। আপোনালোকেও এনেকুৱাকৈ বনাব পাৰে আৰু TLM জৰিয়তে ছাত্ৰ ছাত্ৰীক আকৰ্ষণীয় ক্লাছ এটা কৰিব পাৰে।